এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যি হাটশিঙিমাৰীস্থিত জিলা চিকিৎসালয়ৰ মূল পথত যি এজাক কিনকিনা বৰষুণৰ ফলত ৰাস্তাৰ যি দুৰৱস্থা হয় আমি সামগ্ৰিক দৃশ্য ND24 দৰ্শক দেখুৱাম যে আচলতে এজাক কিনকিনা বৰষুণৰ ফলত কেনেদৰে কদৰ্যময় পৰিৱেশ হয় যাৰ বাবে জাবৰ জোঁথৰ ভুগিব লগা হয় একাংশ পথচাৰীয়ে আৰু ই আমাৰ জিলাখনৰ যি জিলা চিকিৎসালয়ৰ মূল পথ যি পথেৰে 24 ঘণ্টীয়া যি জৰুৰীকালীন সেৱা চলে আৰু যে এম্বুলেন্স এই ৰাস্তাত যাবলগীয়া হয় কিন্তু ৰাস্তাৰ এনে দুৰৱস্থাৰ ফলত ৰোগীক বহু ধৰণৰ জাবৰ জোঁথৰ ভুগিবলগীয়া হয় এই সন্দৰ্ভত আমাৰ হয়তো ইয়াত স্থানীয় যুৱক আছে আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে হয় কি ক'ব যেহেতু এজাক বৰষুণৰ ফলত এনেকুৱা হৈছে ৰাস্তাৰ অৱস্থা এইটো আজি আপোনালোকে আহিছে এইটো ভাল কথা এইবিলাক মানে বহুত দিনৰ পৰা এইটো হৈ আছে কোনো চকু নাদায় আমি এইটো ডিষ্ট্ৰিক্ট হস্পিটেল হয় এটা গাড়ী আহিলে আৰু এটা গাড়ী মানে ক্ৰচিং কৰা এইটো বহি থাকিবলৈ এটা এম্বুলেন্স আহিলে বেলেগ এটা গাড়ী বেক হৈ আহিব লাগে নহ'লে 20 মিনিট 25 মিনিট এটা ঘৰত সোমাই দি তাৰপিছত এইটো মানে অহা যোৱা কৰিব লাগে আৰু ৰাস্তাৰ যিটো অৱস্থা আপোনালোকতো চাই আছে যেহেতু জিলা চিকিৎসালয় মূল পথ হয় ইয়াৰ এজাক কিনকিনা বৰষুণৰ ফলত এনেকুৱা দুৰৱস্থা হয় আৰু আমাৰ জিলা আয়ুক্ত কাৰ্যালয় ইয়াৰ পৰা পাছত কি ক'ব ইয়াৰ এইটোতো আমি আগতো জিলা আয়ুক্তক আমি জনাইছোঁ এতিয়াও আমি যিটো বৰ্তমান জিলা আয়ুক্ত আছে আমাৰ বিশ্বাস আছে যিদিনা ফাৰ্ষ্ট হস্পিটেল ভিজিট কৰিব আহিছে অহাৰ পিছত আমি নিজেই ছাৰক কৈছোঁ যে ছাৰ চাওক আমাৰ এইটো এটাই ৰাস্তা এইটো ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰাস্তা এটাই হয় আপুনি অলপ ৰাস্তাটো চকু দিব যেহেতু এতিয়াও আমাৰ ছাৰ আছে বৰ্তমানলৈকে তে ছাৰৰ প্ৰতি এটা বিশ্বাস আছে এতিয়া ছাৰে কি কৰে কি চৰকাৰ কি আহ্বান কৰিব চৰকাৰে আহ্বান কৰিম যেহেতু এইটো এটা ডিষ্ট্ৰিক্ট হস্পিটেল হস্পিটেলত যোৱা মেইন ৰুট হয় এইখন কি ক'ব চৰকাৰক এইটোৱে জনাওক যেহেতু এইটো ডিষ্ট্ৰিক্টত আমাৰ চৰকাৰে চাৰিওফালে চকু দি আছে যেনে অৰুণোদয় কিবা কিবি চাৰিও চাইডে চকু দি আছে আমাৰ মাইনৰিটি মানুহ হিচাপতো ইয়াতে বস্তু যিবিলাক পায়ে আছে মানুহে এই হস্পিটেল লৈ আমাৰ এটাই অনুৰোধ এইটো যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়া আহিছিল ইয়াতে চাবলৈ তেতিয়াও আমি কৈছোঁ হস্পিটেলটো ডেভেলপ কৰিব লাগে চৰকাৰক এটাই অনুৰোধ ৰাস্তা ঘাট আৰু আমাৰ ইয়াতে ডক্টৰ নাই ডক্টৰ দিব লাগে কিবা লিখিত অভিযোগ কৰিছিলে নে ৰাস্তাৰ বিষয়ে আমি লিখিত অভিযোগ দিছোঁ কোনো কাণসাৰ দিয়া নাই দাদা কি ক'ব যেহেতু এজাক কিনকিনা বৰষুণৰ ফলত আমাৰ জিলাখনৰ জিলা চিকিৎসালয়ৰ মূল পথত যি দুৰৱস্থা কি ক'ব হয় বৰ দুখ লগা বিষয় যে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰী যে আমাৰ ইয়াত আমাৰ চিকিৎসালয় আছে এই চিকিৎসালয়ত অহা যোৱা কৰা একমাত্ৰ ঘাইপথ এই ঘাইপথটো আজি এনেকুৱা অৱস্থা ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈছে কিন্তু উপায়বিহীন হৈ তথাপিও ৰোগীসকলে আৰু বিভিন্ন মানুহে এই ৰাস্তা দি অহা যোৱা কৰিব লগা হয় দিনে ৰাতি স্কুলীয়া ছাত্ৰ ছাত্ৰী এইটো ৰাস্তা দি অহা যোৱা কৰাৰ একমাত্ৰ ঘাইপথ আজি ৰাতিপুৱা এই ৰোডতে এটা ৰোগীক লৈ এটা ই ৰিক্সা ইয়াত এক্সিডেণ্ট হৈছিল ৰাতিপুৱা কিন্তু নাজানো জিলা প্ৰশাসনে কিয় আজি ইমান নিদ্ৰাত টোপনি গৈ আছে এই ৰাস্তাটো আজিৰে পৰা নহয় বহু দিনৰ পৰা বেয়া হৈ আছে এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন আৰু PWD বিভাগে কোনো ধৰণৰ কাণসাৰ দিয়া নাই আজি একতাত ক'বলৈ গ'লে যে এইটো হস্পিটেলত সোমোৱা একমাত্ৰ ঘাইপথ এই ঘাইপথটোক লৈ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতাই ৰাজনীতি ইয়াত কৰি থাকে কিন্তু আজি ৰাস্তাটো যে ইমান বেয়া হৈছে ইমান দিন বেয়া হোৱাৰ পিছতো কোনো নেতা আহি ইয়াত খবৰ লোৱা নাই আৰু কোনো ধৰণৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ৰাস্তাটোৰ বিষয়ে যে ভালদৰে ভাল কৰি দিব এই ধৰণৰ কোনো পৰিকল্পনা লোৱা নাই যেহেতু ৰাস্তাখনৰ পৰা 500 মিটাৰ দূৰতে আমাৰ জিলা আয়ুক্ত কাৰ্যালয় আছে জিলা আয়ুক্ত কাৰ্যালয় ফালৰ কাষেদি ৰাস্তাখন আহিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি হ'ব পাৰে আজি চাওক জিলা প্ৰশাসনে নিজৰ যিটো ৰাস্তা এওঁলোকে এইটো ঠিক কৰি লৈছে আজি মানকাছৰলৈ অহা যোৱা কৰিব লগা হ'লে প্ৰশাসন আৰু জিলা আয়ুক্ত মহোদয়ে আমাৰ বৰ্ডাৰ ৰোড দি অহা যোৱা কৰে কিন্তু আজি ৰাইজৰ এনেকুৱা অৱস্থা যে হস্পিটেলত সোমাব নোৱাৰে ৰোগী এটা ডেলিভাৰী পেচেণ্ট আহিলে ৰাস্তাতে ডেলিভাৰী হ'ব লাগে এনেকুৱা বেয়া ৰাস্তা বা এটা এমাৰ্জেঞ্চি এক্সিডেণ্ট এটা পেচেণ্ট আহিলে এই পেচেণ্টটোক হস্পিটেলত যাবই নোৱাৰা হয় আমাৰ ৰাস্তাতে মৃত্যুবৰণ কৰিব লগা হয় এনেকুৱা অৱস্থা ইয়াত হৈছে আপোনালোকে চাইছে কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আমাৰ PWD বিভাগে কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিম অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনাম অচিৰেই আমাৰ হস্পিটেলত অহা যি একমাত্ৰ ঘাইপথ এই ঘাইপথটোত অতি সোনকালে আমাক ভাল কৰি দিব লাগে আৰু যাতে ৰোগী আৰু ছাত্ৰ ছাত্ৰীসকলে আৰু মানুহবোৰে এই ৰাস্তাটোতে অহা যোৱা কৰাৰ এটা সুবিধা পায় এই ক্ষেত্ৰত মই আমাৰ জিলা প্ৰশাসন আৰু DC ছাৰক আহ্বান জনাম DC ছাৰে নিজে অন স্পট আহি এই ৰাস্তাটো চাই কেনে অতি সোনকালে ৰাস্তাটো ভাল কৰি দিব লাগে যেহেতু ৰাস্তাৰ কাষেদি পানী নিষ্কাশন হোৱা এখন ড্ৰেইন বনাইছে ড্ৰেইনত পানীটো নিষ্কাশন নহয় তাৰ পৰা পানী কতজন পৰিৱেশৰ সৃষ্টি হয় কি হ'ব এইটো ড্ৰেইনটো নহয় ড্ৰেইনৰ নামত ক'বলৈ গ'লে ইয়াত দুৰ্নীতিহে বহুত হৈছে ড্ৰেইন এইটো মানে একেবাৰে নিম্নমানৰ বস্তু দি ড্ৰেইনটো বনাইছে আৰু ড্ৰেইনটো বনাইছে কিন্তু কেনেলটোৰ অলপ ফুটা ৰাখিব লাগিছিল যাতে য'ত পানী জমা হয় পানীটো ওলাই যাব পাৰে
কিন্তু এনেকুৱা পদ্ধতিৰ ড্ৰেইনটো বনাইছে পানী তো যাবই নোৱাৰে পানী ইয়াত একেবাৰে থুপ লাগি থাকি কেনে জমনি হৈ থকাৰ পিছত আৰু ৰাস্তাটো বেছি পদ্ধতিতে বেয়া হৈছে কিন্তু অলপ কেইদিন হ'লে ড্ৰেইনটো বনাইছে কিন্তু ড্ৰেইনটো এনেকুৱা নিম্নমানৰ বস্তু দি কাম কৰিছে আপোনালোকে চাইছে সন্মুখতে ড্ৰেইনটো এতিয়াৰ পৰাই মানে ভঙা ষ্টাৰ্ট হৈছে মানে অলৰেডি এইটো এক্সপায়াৰ হৈ গৈছে তেনেহ'লে ভাবক কেনেকুৱা দুৰ্নীতি হৈছে ড্ৰেইনটোত আৰু কেনেকুৱা কি হৈছে নিম্নমানৰ বস্তু দি এইটো বনাইছে কিন্তু জিলা পৰিষদৰ পৰা এই বস্তুটো বনাইছে গতিকে কি ক'ম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসনক আহ্বান জনাম যে এই ড্ৰেইনটোত যি ঠিকাদাৰে আৰু যি কণ্ট্ৰেক্টাৰে কৰিছে এই কণ্ট্ৰেক্টাৰ আৰু ঠিকাদাৰক অতি সোনকালে মানে আইনৰ আওতালৈ আনিব লাগে আৰু সঠিক পদ্ধতিৰ যিটো কাম কৰিব লগা আছে এই কামটো কৰিব লাগে কাৰণ বিজ্ঞানসন্মতভাৱে কামটো হোৱা নাই বিজ্ঞানসন্মতিভাৱে এইটো কাম হোৱা নাই কাম হ'লেতো তেনেহ'লে পানীটো ওলাই যোৱা ৰাস্তা থাকিলেহেঁতেন আজি ৰাস্তাটোত পানী থুপ খাই কেনে এনেকুৱা অৱস্থা হৈছে তাৰ ফলততো ৰাস্তাটো বেয়া হৈছে এই ড্ৰেইনটোৰ কাৰণে আৰু মেইনকৈ ৰাস্তাটো বেয়া হৈছে ৰাস্তাখনে কি আহ্বান কৰিব চৰকাৰক আমি চৰকাৰক আৰু জিলা প্ৰশাসনক আহ্বান জনাম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ ৰাস্তাটো অতি সোনকালে ভাল কৰি দিব লাগে কিয়নো দিনে ৰাতে ইয়াত আমাৰ এমাৰ্জেঞ্চি পেচেণ্টসকলে আহি থাকে ৰোগী আছে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে গতিকে অতি সোনকালে আমি চৰকাৰক আহ্বান জনাম হেল্থ বিভাগ PWD বিভাগ আৰু আমাৰ জিলা প্ৰশাসনক আমি আহ্বান জনাম অচিৰেই এই ৰাস্তাটো ভাল কৰি দিব লাগে এই আছিলে স্থানীয় যুৱক তেখেতৰ মন্তব্য তেওঁ আমাক জানিব দিয়া মতে আজি পুৱাৰ ভাগত এখন ই ৰিক্সা ইয়াত দুৰ্ঘটনা হৈ ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ ৰাস্তাৰ কাষত থকা ড্ৰেইনত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিলে আৰু চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান কৰিলে যাতে অনতিপলমে ৰাস্তাখনৰ মেৰামতি কৰি ৰাইজৰ তথা ৰোগীসকলক যোৱাৰ সুবিধা কৰি দিয়ে এই মুহূৰ্তত মই হাটশিঙিমাৰীৰ পৰা মুখিবুৰ ৰহমান ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।